উচ্ছেদ হৈছিল আৰু সেই উচ্ছেদৰ সময়ৰে এটা ভাইৰেল ভিডিঅ' আপোনালোকে প্ৰত্যক্ষ কৰিছিল যে এডৰা কঠীয়াতলি একেবাৰে এস্কেভেটৰ জৰিয়তে ধ্বংসপ্ৰাপ্ত কৰা হৈছিল আৰু আজিৰ এই পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ যে এতিয়াও সজীৱ হৈ থকা দুই এডাল ৰৈ গ'ল এতিয়াও কিন্তু কঠীয়া সজীৱ হৈ আছে কিন্তু বাকী মাজে মাজে এক চাব নোৱাৰা পৰিৱেশ এতিয়াও কঠীয়ানি দৰালৈকে আপোনালোকে আহিছে এই ধৰণে কঠীয়া চাইছে আপোনালোকে এতিয়া সময় পাৰ কৰা নিচিনা হৈছে কি ক'ব খোজে বিষয়টোত এই যে আপোনালোকৰ উচ্ছেদ চলালে এই বিষয়টো কিবা ক'ব খোজে নেকি উচ্ছেদ চলোৱাৰ কাৰণে ভালেই পাইছোঁ আমি প্ৰশাসনে উচ্ছেদ চলাইছে কিন্তু আমাৰ কঠীয়াখিনি নষ্ট হোৱাৰ কাৰণে আমাৰ দুখ লাগিছে আমি উচ্ছেদ আমি নিজে যিহেতু আমি চবে উঘালি দিছোঁ এতিয়া আমাৰ কঠীয়া আমাৰ ক্ষতিপূৰণটো দিলে আমি ভাল পাওঁ আৰু কথাটো সিমানেই আৰু তাতকৈ কিনো ক'ম আৰু আপোনালোকৰ এতিয়া কিমান মাটিত উচ্ছেদ চলোৱা হৈছে কিমান মাটি মানে এতিয়া ইয়াত আছে 60 বিঘামান আছে ইয়াত মাটি তাৰে এটা চাইড উচ্ছেদ নহ'লে এটা চাইড হ'ল সেইটো আগৰ পৰাই চাপৰি মাটি আছিলে সেইটো চাইড হেনো ম্যাদী কৰিলে সকলোকে কৰিব লাগে এৰিলে সকলোকে এৰি দিব লাগে নিশ্চয়কৈ আৰু ইতিমধ্যে আপোনালোকে দেখা পাইছে যে এই যিডৰা কঠীয়াতলি কালি উচ্ছেদ কৰা হৈছিল আৰু গুণগুণে এটা ভিডিঅ' আপলোড কৰিছিল তাৰপিছতে গোটেই বস্তুটো ভাইৰেল হৈছিল মই তোমাৰ পৰাই জানিব খুজিছোঁ কালি এই কথাটোলৈ অনুৰোধ জনাইছিলা তোমালোকে এতিয়া কি ক'ব খোজা আমি একদম ভবা নাই যে কঠীয়াখিনি এনেকৈ অনিষ্ট কৰি থৈ যাব আমি যিহেতু অনুৰোধহে কৰিব পাৰোঁ তাৰ বাহিৰে আমাৰ হাতত একো উপায় নাছিলে অনুৰোধ কৰিছিলোঁ যেতিয়া প্ৰথমতে কৈছিলোঁ তেতিয়া এপাক ঘূৰাই ৰৈ দিছিলে কিন্তু তাৰপাছতে আমি যেতিয়া ঘৰলৈ ভাত খাই পিনি তুলিবলৈ আহিম বুলি আহিছিলোঁ তেতিয়া আহি দেখিছোঁ কঠীয়াখিনি এইটো অৱস্থা এতিয়া যিহেতু আমি খেতিৰ ওপৰত নিৰ্ভৰশীল আমাৰ পৰিয়ালটো আমি খেতি কৰিয়ে জীৱন নিৰ্বাহ কৰি আছোঁ এতিয়া কিনো কম দেখিছে আপোনালোকে এতিয়া ভৰ বাৰিষা এতিয়াতো কঠীয়া পাৰি আকৌ ৰুবলৈ সময় নাই যিহেতু মোৰ আইতা ঢুকোৱাৰ কাৰণে এবাৰ আমাৰ খেতি পথাৰ শেহতীয়া হ'ল মই ভিডিঅ' যোগে জনাইছোৱে আইতা আমাৰ যোনদিনা কঠীয়া পাৰিব লৈছিলে ইয়াত যোগাৰ কৰিছিলে সেইদিনাখনে আমাৰ আইতা ঢুকাইছিলে দেউতাৰ মাক আৰু সেইকাৰণে আমাৰ কঠীয়াখিনি পাৰিব নোৱাৰিলোঁ সময়মতে সেইকাৰণে ৰুব নোৱাৰিলোঁ আৰু জাননীখন পাইছিলোঁ যদিও আমি সেই সময়ত মানে যেতিয়া জাননীখন পাইছোঁ তেতিয়া আমাৰ কঠীয়া তুলিব হোৱা নাছিলে ৰুব পৰা হোৱা নাছিলে সেইকাৰণে আমি তুলিব নোৱাৰিলোঁ পৰহিৰ পৰা আমি মাক যে তিনিজনীয়ে তোলা আৰম্ভ কৰিছিলোঁ যেতিয়া কঠীয়াখিনি আমি তুলি দিছিলোঁ তাৰপাছতে আমি ভবা নাই যে কঠীয়াখিনি এনেকৈ নষ্ট কৰি থৈ যাব তাৰপাছত কালি নষ্ট কৰিব বুলি কোৱা নাছিলে প্ৰথম অৱস্থাত আমাৰ জেৰুৱা নিজে দেউতাই আঁতৰাই দিছিলে আঁতৰাই দিয়াৰ পাছত আমি গৰু ছাগলী ৰখি আছিলোঁ আগবেলাৰ সময়খিনি পাছবেলাৰ সময়তহে এনেকুৱা কৰিলে নিশ্চয়কৈ আৰু এই সম্পৰ্কে মই তোমাৰ বাইদেউৰ পৰা জানিব খোজোঁ ইতিমধ্যে ক্ষতিপূৰণৰ কথা কিবা কৈছে নেকি কোনোবাই হয় এতিয়া মানৱ ডেকা ডাঙৰীয়াই ফোন কৰিছিলে ফোন যোগে জনাইছে যে আমাৰ কঠীয়া যিমানখিনি লাগে আমাৰ মাটিত ৰুবৰ কাৰণে সকলোখিনি কঠীয়া তেওঁ দিম বুলি কৈছে সেইটো কাৰণে ভাল লাগিল বহুত বহুত ধন্যবাদ আপোনালৈ